নমস্কাৰ, মই আছিলো বিনয় কাশ্যপ। আজি কাতি মাহৰ 3 তিথি। আজিৰ দিনটোত ধনতেৰছৰ উদযাপন কৰা হয়। দেৱালীৰ ঠিক দুদিন আগত। চাওক, ধনতেৰছৰ মহত্ব আমি জানিব হলে আমি প্ৰথমতে পুৰণি আখ্যান কিছুমান জানিব লাগিব। যেতিয়া অমৃত মন্থন চলি আছিল তেতিয়া মা লক্ষ্মী প্ৰকট হৈছিল হাতত ধন সম্পদৰ কলহ লৈ। তাৰপিছত ধন্বন্তৰী নামৰ দেৱতা, যিটো বেমাৰৰ বা আমাৰ আয়ুৰ্বেদৰ দেৱতা বুলি কোৱা হয়, তেওঁ অমৃত প্ৰদান কৰিব পাৰে, তেওঁ প্ৰকট হৈছিল এই অমৃত কললৈ প্ৰকট হৈছিল অমৃত মন্থনত। এতিয়া মেইন কথা হ'ল কি, এই যে কাতি মাহৰ ত্ৰয়োদশী তিথিৰ দিনাখন আমি ধন্বন্তৰীক স্মৰণ কৰিব লাগে। অকল ধন্বন্তৰীকে নহয়, লগতে মা লক্ষ্মী আৰু কুবেৰ দেৱতাকো স্মৰণ কৰিব লাগে। কৰিলে আখ্যান মতে মানে শাস্ত্ৰ মতে জনা যায় যে এই তিনি দেৱ দেৱীক যদি আমি পূজা কৰো তেনেহলে আমাৰ জীৱনৰ পৰা দুখ দৰিদ্ৰতা আৰু বেমাৰ আজাৰ আদি নিৰ্মূল হয়। ইয়াৰ কাৰণে আমি কি কৰিব লাগে? ইয়াৰ কাৰণে আমি মুখ্যতঃ তিনিটা ভগৱান, যেনে মা লক্ষ্মী, কুবেৰ দেৱতা আৰু ধন্বন্তৰী, আমি এই তিনিওজনকে আমি শ্ৰদ্ধা ভক্তিৰে যদি পূজা কৰো তেনেহলে আমাৰ জীৱনত ধন সম্পদৰ প্ৰব্লেম কোনোদিনা নাথাকে আৰু বেমাৰ আজাৰ আদি প্ৰব্লেম বিলাক আঁতৰি যায়। ইয়াত পূজা কৰাৰ কাৰণে আমি কি কৰিব লাগে? যিকোনো এটা ৰূপৰ মুদ্ৰা হওক বা যদি ৰূপৰ মুদ্ৰা নাথাকে যিকোনো মুদ্ৰা লৈ তাত সেন্দুৰ আৰু হালধি সংমিশ্ৰণ কৰি লগাই তাত ফুল মিঠাই আদি দি যদি আমি পূজা কৰো, এই পূজাটো কেনেকৈ কৰিব লাগে? মা লক্ষ্মী, তাৰপিছত কুবেৰ দেৱতা আৰু ধন্বন্তৰী, তেওঁলোকক স্মৰণ কৰিব লাগে, তেওঁলোকৰ মন্ত্ৰ জপ কৰিব লাগে। মা লক্ষ্মীৰ 108 বাৰ যিকোনো মন্ত্ৰ, যি মন্ত্ৰ আপোনাৰ মনত আছে সেয়া 108 বাৰ স্মৰণ মাতিব, বা তাৰপিছত কুবেৰ দেৱতাৰো মন্ত্ৰ উচ্চাৰণ কৰিব আৰু ধন্বন্তৰীৰো মন্ত্ৰ উচ্চাৰণ কৰিব। তেতিয়াহ'লে কি হ'ব? আমাৰ ধন সম্পদৰ যিটো প্ৰব্লেম আছে বা বেমাৰ আজাৰৰ প্ৰব্লেম আছে তেনেহ'লে সেইবোৰ আঁতৰি যায়। আৰু আখ্যান মতে যদি ধন্বন্তৰীক আমি যদি পূজা কৰো তেনেহ'লে বহুত বেমাৰৰ পৰা আমি নিৰ্মূল পাওঁ আৰু টকা পইচা ধন সম্পদৰো প্ৰব্লেম বিলাক নহয়। ইয়াতে কি কৰিব লাগে? আপোনালোকৰ ঘৰত সদায় মনত ৰাখিব, ৰক চল্ট যিটো আছে, যিটো আমি পাহাৰীয়া নিমখ বুলি কওঁ, কলা নিমখ বুলি কওঁ, সেই নিমখেদি আজিৰ দিনটোত ঘৰটো চাৰিওফালে ভালকে মুচিব লাগে আৰু লগতে ধনিয়া জালুৱাদি কিনিলে তাৰ পৰা ভাল হয়। তাৰপিছত আৰু কি কৰিব লাগে যে এই ধনতেৰছৰ দিনটোত, যিটো কাতি মাহৰ ত্ৰয়োদশী দিনটোত 13 কেজি চাকি ল'ব লাগে, তাতে 1 কেজি তুলসী মাৰ ওচৰত থব লাগে, তুলসী থব লাগে। তাৰপিছত বাকী 12 কেজি চাকি যদি ঘৰৰ বাহিৰত জ্বলায় তেনেহ'লে তাৰ পৰা শুভ ফল পায়। ইয়াতে কৰিলে কি হয় যে মা লক্ষ্মী, কুবেৰ দেৱতা আৰু ধন্বন্তৰী এই তিনিও প্ৰসন্ন হয়। আৰু যাৰ ধাৰ ঋণ বেমাৰ আজাৰ নুগুচা হৈছে তেনে মানুহে কি কৰিব? তেনে মানুহে কৰিব কি যে দক্ষিণ ফালে এটা তিলৰ চাকি জ্বলাব আৰু এই তিনি ভগৱানক, মা লক্ষ্মী, তাৰপিছত কুবেৰ দেৱতা আৰু ধন্বন্তৰীক স্মৰণ কৰি চাকি গছ যদি জ্বলাই দিয়ে তেনেহ'লে অতি শীঘ্ৰে আপোনালোকৰ টকা পইচা ধন সম্পদৰ প্ৰব্লেম নোহোৱা হ'ব আৰু ঘৰত যদি কোনোবা বেমাৰ আজাৰ চলি আছে সেইকাৰণে আজিৰ দিনটো বেনিফিটটো লোৱা দৰকাৰ, কাৰণ সেইবোৰ শাস্ত্ৰত আছে আৰু শাস্ত্ৰত যিবিলাক কথা থাকে সেইবোৰ অলপ হলেও ফলিত হোৱা আমি দেখা পাইছো। সেইটো কাৰণে ধনতেৰছৰ দিনটোত এইখিনি কৰ্ম যদি আপোনালোকে কৰে, আপোনালোকৰ জীৱনতো সুখ শান্তি সমৃদ্ধি ধন সম্পদ বা বেমাৰ আজাৰৰ পৰা মুক্ত হোৱা আপোনালোকে দেখা পাব। সেইটো কাৰণে ধনতেৰছৰ দিনটোত এই তিনি দেৱ দেৱী মা লক্ষ্মী, কুবেৰ দেৱতা আৰু ধন্বন্তৰীক যদি পূজা অৰ্চনা আদি এনেকে কৰা হয় তেনেহ'লে তাৰ পৰা সদায় শুভ ফল পায়। আশা কৰো এই ভিডিঅ'টোৱে আপোনালোকক অলপ হলেও আমাৰ শাস্ত্ৰৰ প্ৰতি জাগ্ৰত কৰিব। মোৰ ভিডিঅ' যদি চাই ভাল লাগে তেনেহ'লে ইয়াক লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।